RRB গ্ৰুপ ডি 2025 বৰ্ষত টোটাল ভেকেন্সি মুকলি হৈছে 32,438টা। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে মেট্ৰিক পাছ কৰা সকলে আবেদন কৰিব পাৰিব। লগতে ইয়াৰ লাষ্ট ডেট যদি জানিব বিচাৰে কেতিয়া লাষ্ট ডেট আছে, কেনেদৰে আবেদন কৰিব পাৰিব, মোবাইলৰ জৰিয়তে কৰিব পাৰিব নাই, সেই গোটেইখিনি ডিটেইল, লগতে পেমেন্ট ফিজ কিমান পৰিশোধ কৰিব লাগিব, সেই গোটেইখিনি ডিটেইল এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে সম্পূৰ্ণ পাই যাব। লগতে যদিহে আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে বা যদি এনে ধৰণৰ আপডেট পাই থাকিব বিচাৰে তেতিয়াহ'লে মোৰ এই চেনেলটি প্লিজ সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। বন্ধুসকল, ৰেলৱে RRB গ্ৰুপ ডিত আপোনালোকে যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ লাষ্ট ডেট হৈছে 22 ফেব্ৰুৱাৰী 2025 তাৰিখ। ইয়া 22 ফেব্ৰুৱাৰী 2025 তাৰিখৰ পৰ্যন্তলৈকে আপোনালোকে অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ অসমৰ কাৰণে টোটাল ভেকেন্সি আছে 2048টা ভেকেন্সি আছে। ইয়াত আপোনালোকৰ আবেদন কৰিবলৈ হ'লে ইয়াত আপোনালোকৰ প্ৰতি মাহৰ দৰমহা যদি চাব যায় ইয়াত আপোনালোকৰ 17,000 টকাৰ পৰা আপোনালোকৰ পাৰ মান্থ ষ্টাৰ্ট হ'ব। ইয়াৰে আপোনালোকৰ যিহেতু 7 CPSE হয় গতিকে আপোনালোকৰ 17,000 টকাৰ পৰা আপোনালোকৰ স্যালাৰি স্টাৰ্ট হৈ যাব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ বয়সৰ সীমা দিয়া আছে। ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে 18 বছৰ বয়সৰ পৰা 34 বছৰ বয়সৰ মাজত যদি আপোনালোকৰ বয়স হৈছে তেতিয়াহ'লে আবেদন জনাব পাৰিব। ইয়াৰে বয়সৰ আপোনালোকৰ সময় দিয়া আছে 1 জানুৱাৰী 2025 তাৰিখৰ ভিতৰত আপোনালোকৰ 18 বছৰ বয়সৰ পৰা 34 বছৰ বয়সৰ মাজত যদিহে আপোনালোকৰ বয়স হৈছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে যদিহে আপোনালোকৰ 34 বছৰ বয়সতকৈ যদি এবভ হৈছে তেতিয়াহ'লে আপোনালোকৰ ইয়াত এজ ৰিলেক্সিবল দিয়া আছে। ইয়াৰে আপোনালোকৰ SC ST কেণ্ডিডেট সকলৰ কাৰণে 5 বছৰ ৰিলেক্সিবল দিয়া আছে। OBC কেণ্ডিডেট সকলৰ কাৰণে 3 বছৰ ৰিলেক্সিবল দিয়া আছে। PWD যদি আপোনালোকে বিকলাংগ হয়, আনৰিজাৰ্ভ কেটেগৰী হয় 10 বছৰ ৰিলেক্সিবল দিয়া হৈছে। লগতে যদিহে আপোনালোকে বিকলাংগ OBC কেণ্ডিডেট হয় 13 বছৰ ৰিলেক্সিবল দিয়া হৈছে। যদিহে আপোনালোকে PWD SC ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপোনালোকৰ ইয়াত 15 বছৰ ৰিলেক্সিবল দিয়া হৈছে। বন্ধুসকল, যদি আপোনালোকে RRB গ্ৰুপ ডি 2025 বৰ্ষত যদি আবেদন কৰিব বিচাৰে ইয়াৰে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন হৈছে যদি আপোনালোকে সিম্পল মেট্ৰিক পাছ কৰি থৈছে, যদি আপোনালোকে মেট্ৰিক পাছ কৰা আছে তেতিয়াহ'লে আপোনালোকে সেই পোষ্টখিনিত অনলাইন জৰিয়তে আবেদন জনাব পাৰিব। লগতে বন্ধুসকল, যদি আপোনালোকে ITI পাছ কৰা আছে তেতিয়াহ'লে আপোনালোকে কিছুমান পোষ্টত ITI লাগে, সেই ITI থকা কেণ্ডিডেট সকলে সেই পোষ্টখিনিত আবেদন জনাব পাৰিব। বন্ধুসকল, ইয়াত যদি আপোনালোকে আবেদন কৰিব বিচাৰে ৰেলৱে গ্ৰুপ ডিত যদি আবেদন কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰে আপোনালোকৰ এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। যদিহে আপোনালোকৰ SC ST এক্স সাৰ্ভিসমেন PWD ফিমেল কেণ্ডিডেট যদি হয় তেতিয়াহ'লে আপোনালোকে ইয়াত 250 এপ্লিকেশ্যনৰ ফিজ পৰিশোধ কৰিব লাগিব। আদাৰ্ছ যদিহে আপোনালোকে OBC আনৰিজাৰ্ভ বা জেনেৰেল কেণ্ডিডেটৰ পৰা বিলং কৰে তেতিয়াহ'লে আপোনালোকে ইয়াত 500 টকা এপ্লিকেশ্যনৰ মাচুল পৰিশোধ কৰিব লাগিব। বন্ধুসকল, সেই আপোনালোকৰ এপ্লিকেশ্যন ফিজ ৰিফাণ্ডেবল হয় যদিহে আপোনালোকে এক্সামত যদি পাছ নকৰে, যদি আপোনালোকৰ এক্সাম ফেল হয়, এক্সাম এটেণ্ড কৰিব লাগিব। এক্সাম এটেণ্ড হোৱাৰ পাছত যদিহে আপোনালোকৰ ৰিজাল্ট বেয়া হয় তেতিয়াহ'লে আপোনালোকৰ সেই 250 টকা বা যদি OBC আনৰিজাৰ্ভ কেণ্ডিডেট হয় 500 টকা ঘূৰাই পাই আপোনালোকৰ বেংক একাউণ্টৰ জৰিয়তে। বন্ধুসকল, যদি আপোনালোকে ইয়াত আবেদন কৰিব বিচাৰে বা যদি আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন যদি চাব বিচাৰে মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনতে লিংক দিয়া আছে, তাত গৈ আপোনালোকে অফিচিয়েল নটিফিকেশ্যনখন ভালদৰে চাব পাৰিব। চ' বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানখিনিয়ে মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক, লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।